চাওক আজি আমাৰ পবিত্ৰ মেডাম মেফি উৎসৱ আৰু শিৱসাগৰত যি ৰংপুৰ কেন্দ্ৰীয়ভাৱে টাই আহোম ছাত্ৰ সন্থাই আয়োজন কৰিছে এই উৎসৱৰ আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসীৰ সুখ শান্তিৰ বাবে আমি আজি ইয়াতে মেডাম মেফিত অংশগ্ৰহণ কৰিলোঁ। এতিয়া কথাটো হ'ল ৰাজনীতি 2026 চনৰ নিৰ্বাচন আহি আছে। আহোম ৰজাই যেতিয়া মেডাম মেফি কৰিছিল অকল নিজৰ জ্ঞাতি নিজৰ বংশৰ কাৰণে নহয় সমগ্ৰ ৰাইজৰ মংগলৰ বাবে কৰিছিল। মই আজি এই অনুষ্ঠানত উপস্থিত থাকি আপোনালোকক এষাৰো মিছা কথা ক'ব নিবিচাৰোঁ, যিহেতু মই মোৰ পূৰ্বপুৰুষৰ পূজা ইয়াত কৰিলোঁ। আমিও অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে মেডাম মেফিত অংশগ্ৰহণ কৰিছোঁ আৰু এই ক্ষেত্ৰত যিহেতু বিজেপি দলে অসমৰ ৰাইজক প্ৰবঞ্চনা কৰিছে বঞ্চনা কৰিছে, বিজেপিৰ বিৰুদ্ধে যাতে আমি সকলো বিজেপি বিৰোধী ৰাজনৈতিক দল মিলিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ তাৰ বাবে চেষ্টা কৰি আছোঁ। আৰু এই ক্ষেত্ৰত কিছু বাধা আহিছে, এইটো স্বাভাৱিক, কাৰণ ৰাজনৈতিক দল প্ৰত্যেকটোৱেই নিজকে আটাইতকৈ শক্তিশালী বুলি ভাবে, কিন্তু আমি অসমৰ ৰাইজৰ কথাটো ভাবি কিছু এৰাধৰা কৰিব লাগিব আৰু সেইকাৰণে আমাৰ কথাখিনি যিমান সোনকালে হ'ব লাগে হোৱা নাই। তাৰ কাৰণে CPI দলে অসন্তুষ্টি প্ৰকাশ কৰিছে, জাতীয় পৰিষদে অসন্তুষ্টি কৰিছে, ৰাইজৰ দলে অসন্তুষ্টি কৰিছে। তথাপিতো মই আশাবাদী আমি খুব সোনকালেই অসমৰ স্বাৰ্থত কোনো এজন ব্যক্তিগত মানুহ MLA হ'ব লাগে, বিধায়ক হ'ব লাগে, এই স্বাৰ্থত নহয়, কিবা এটা ভাল ফলাফল উলিয়াব পাৰিম। আৰু তাৰ কাৰণে কিছু ধৈৰ্য লাগিব, সময় লাগিব, ভুল সিদ্ধান্ত হ'ব নালাগিব। আমি আশা কৰিম যে আমি এইবাৰ ভুল সিদ্ধান্ত নলওঁ। যোৱাবাৰ আমি UDFৰ লগত অংশগ্ৰহণ কৰাৰ পিছত কিবা কাৰণত UDFে কৈ দিলে অসমত লুঙি দাড়ি টুপিৰ চৰকাৰ হ'ব আৰু ই আমাৰ উজনি অসমত বহুত বেয়াকৈ প্ৰভাৱ পেলালে, যাৰ ফলত আৰু অন্য দলৰ লগত আমাৰ বুজাবুজি নথকাৰ ফলত আমি 20-25টা আসনত কম ভোটৰ ব্যৱধানত নিজৰ মাজত ভোট বিভাজন কৰি বিজেপিক সেই সুযোগ দিলোঁ। এইবাৰ সেই সুযোগ দিব নিবিচাৰোঁ, অসমৰ ৰাইজেও সেই সুযোগ দিব নিবিচাৰে, যিহেতু তেখেতসকলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, 351 টকা চাহ মজুৰি, গৰাখহনীয়াৰ পৰা নিৰাময় বা আমাৰ নিবনুৱা নিযুক্তি একো ক্ষেত্ৰতে আগবঢ়া নাই। মাত্ৰ এটা ধাৰ্মিক ভিত্তিত আমাক বিভাজন কৰাৰ অপচেষ্টা কৰি আছে, যিটো উজনি অসমত নচলে। সেই নচলা অচল পইচাটো তেওঁলোকে চলাব বিচাৰিছে। তাৰ বিৰুদ্ধে আমি সকলো ৰাজনৈতিক দলে নিশ্চয় এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ আলোচনা কৰিম আৰু সফল হ'বলৈ যত্ন কৰিম। সেই গতিকে মই একাষাৰে ক'বলৈ গ'লে নিশ্চিতভাৱে আমি সকলোৱে সকলোকে লগত লৈ যাম আৰু এই ক্ষেত্ৰত এৰাধৰা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।